নমস্কাৰ বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা যোৰহাট প্ৰেছ ক্লাবত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন যোৰহাট প্ৰেছ ক্লাবৰ উদ্যোগত এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয় উল্লেখযোগ্য যে সমগ্ৰ ভাৰতৰ লগতে যোৰহাট প্ৰেছ ক্লাবেও ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰে এই ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি সাম্প্ৰতিক সংবাদ মাধ্যম আৰু সাংবাদিকৰ সন্মুখত প্ৰত্যাহ্বান আৰু সাংবাদিকৰ বিপদ প্ৰৱণতা আৰু তাৰ প্ৰতিৰোধৰ উপায় শীৰ্ষক বক্তৃতা অনুষ্ঠান অনুষ্ঠিত কৰা হয় সাম্প্ৰতিক সংবাদ মাধ্যম আৰু সাংবাদিকৰ সন্মুখৰ প্ৰত্যাহ্বানৰ বিষয়ে বক্তৃতা প্ৰদান কৰে যোৰহাট মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ দেৱব্ৰত শৰ্মাই ডক্টৰ শৰ্মাই তেওঁ সাৰুৱা বক্তব্য প্ৰদান কৰি কয় যে বিশ্বজুৰি অতি শক্তিশালী গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বৰ্তমান প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বিশেষকৈ ছপা মাধ্যম বৰ্তমান তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে সাম্প্ৰতিক তথ্য প্ৰযুক্তিৰ কৰ্মবিকাশে ছপা মাধ্যমক ধ্বংসৰ গৰাহলৈ ঠেলি দিছে বৈদ্যুতিন মাধ্যমৰ উত্থান ইয়াৰ অন্যতম কাৰণ আছিল যদিও বৰ্তমান তথ্য আৰু প্ৰচাৰৰ এনে স্থানত উপনীত হৈছে যে সম্পূৰ্ণৰূপে হয়তো নিশ্চয় কৰিব তেওঁ কয় যে ইলন মাস্ক অথবা বিল গেটছ ইয়াৰ উদাহৰণ তদুপৰি পুঁজিপতিৰ সংবাদ মাধ্যমত আগ্ৰাসনে ছপা মাধ্যমক চেপিবলৈ আৰম্ভ কৰিছে সামাজিক মাধ্যমেও অন্য এক প্ৰভাৱ পেলাইছে ছপা মাধ্যমত অৱশ্যে ছপা মাধ্যম সামাজিক মাধ্যমৰ সৈতে এক বন্ধুত্বপূৰ্ণ সম্পৰ্কও দেখিবলৈ পোৱা যায় সামাজিক মাধ্যমত প্ৰকাশ পোৱা বহু তথ্য অথবা পোষ্ট ছপা মাধ্যমৰ বাতৰি আকাৰে প্ৰকাশ পাবলৈ আৰম্ভ কৰিছে বিচৰা বাতৰিৰ প্ৰকাশ নোহোৱাৰ বাবেও বাতৰি কাকতৰ চাহিদা ক্ৰমি আহিছে বুলি তেওঁ কয় তেওঁ লগতে কয় যে শেহতীয়াকৈ 63 জন সাংবাদিক শ্বহীদ হৈছে সংবাদ মাধ্যমৰ কেজুৱেলাইজেশ্যন হৈ গৈছে আন উদ্যোগৰ দৰে সংবাদ মাধ্যমতো মানুহ কম কৰা হৈছে সাংবাদিক বিপন্ন হ'লে সংবাদো বিপন্ন হ'ব বুলিও তেওঁ উল্লেখ কৰে সাধাৰণ জনতাৰ লগত পোনপটীয়াকৈ সম্পৰ্ক থকা এই বিশাল স্তম্ভৰ অৱক্ষয় সঁচাই দুৰ্ভাগ্যজনক ESI দৰমহা বৃদ্ধিৰ লগতে প্ৰতি মাহতে দিয়াৰ ব্যৱস্থা কৰিব লাগে নাগৰিক সমাজে সংবাদ মাধ্যমক জীয়াই ৰখাৰ বাবে মাত মাতিব লাগে বন্ধ সুৰংগৰ শেষ প্ৰান্তত আমি আহি উপস্থিত হৈছোহি বন্ধ সুৰংগৰ শেষ প্ৰান্ত ডিনামাইট দি উৰুৱাই দিয়াৰ সময় আহি পৰিছে বুলিও তেওঁ উল্লেখ কৰে উপলক্ষে যোৰহাট প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সভাত বক্তা হিচাপে উপস্থিত থকাৰ সৌভাগ্য হ'ল অনন্ত নাৰায়ণ বৰঠাকুৰৰ সভাপতিত্বত অশোক বৰুৱা সম্পাদক তেখেতসকলে মাতিছিলে আৰু তাতে মই কোৱা কথাৰ সাৰমৰ্মটো হ'ল এইটো ছপা মাধ্যম এক গুৰুতৰ প্ৰত্যাহ্বানৰ মুখামুখি হৈছে এফালেদি বৃহৎ বহুজাতিক বা বৃহৎ পুঁজিপতিবিলাকে সৰু সৰু ছপা সংস্থাবিলাকক প্ৰচাৰ মাধ্যমবিলাক বাতৰিকাকতবিলাক কিনি পেলাইছে আৰু কিনি পেলোৱা নাই হাংগৰ দৰে এফালৰ পৰা গিলি পেলাইছে আৰু তাতে স্বাভাৱিক স্থানীয় যিবোৰ আৱেগ অনুভূতি এইবিলাকক সম্পূৰ্ণৰূপে ব্যাহত কৰি তেওঁলোকে সংবাদকৰ্মীসকলৰ জীৱনলৈ খেলিছে আজি সংবাদ মাধ্যমবিলাকত আমি দেখা পাইছোঁ যে মাজিথিয়া আয়োগৰ প্ৰতিবেদন আৰু বচাৱত আয়োগৰ যি প্ৰতিবেদন আছিলে তেওঁলোকৰ অৱস্থাৰ উন্নতিৰ কাৰণে প্ৰায় ক'তোৱে এইবিলাক কাৰ্যকৰী কৰা হোৱা নাই যি দুই এঠাইত কাৰ্যকৰী কৰা হৈছিল এইবিলাক বিক্ৰী হৈ গ'ল এতিয়া বেলেগ কোনোবা মালিকে কিনি ল'লে এই বেলেগ মালিকৰ তাতে এইবিলাক কাৰ্যকৰী হ'বনে নাই তাৰ কোনো আশা আমি দেখা নাই আৰু তদুপৰি স্থায়ী ষ্টাফ ৰিপৰ্টাৰ বিপৰীতে কৰেছপণ্ডেণ্টৰ সংখ্যা বাঢ়িছে আৰু যিসকলক পূৰ্ণকালীন দৰমহা দিয়া নহয় তেওঁলোকৰ কোনো ESI নাই তেওঁলোকৰ কোনো ভৱিষ্যনিধি নাই তেওঁলোকৰ জীৱনৰ কোনো নিৰাপত্তা নাই তেওঁলোকৰ জীৱনৰ বিপদ আছে আমি 63 জন সংবাদকৰ্মী যোৱা কিছু সময়ৰ ভিতৰত ভাৰতবৰ্ষত শ্বহীদ হৈছে শ্বহীদ কমলা শইকীয়া শ্বহীদ পৰাগ দাসৰ পৰা আৰম্ভ কৰি গৌৰী লংকেশলৈকে এজনৰ পিছত এজন সাংবাদিক গুলীবিদ্ধ হৈ বা আততায়ী হাতত মৃত্যুবৰণ কৰাৰ বিপৰীতে আমি দেখিছোঁ সংবাদ মাধ্যমৰ স্বাধীনতা ব্যাহত হৈছে এফালেদি বৈদ্যুতিন মাধ্যম বাঢ়িছে আমাৰ কোনো আপত্তি নাই বৈদ্যুতিন মাধ্যমৰ লগত সামাজিক মাধ্যম জাগ্ৰত হৈছে খুব ভাল কথা কিন্তু এই যে ছপা মাধ্যম বা বাতৰি কাকতৰ যিটো নিষেধকৰণ এইটো আচলতে বৈদ্যুতিন মাধ্যমৰ কাৰণে নাই হোৱা বৈদ্যুতিন মাধ্যম ছপা মাধ্যম বিৰোধী নহয় পৰস্পৰ পৰিপূৰক হৈছে কি এটা আন্তৰ্জাতিক পুঁজিপতি চক্ৰ এলন মাস্কৰ দৰে বিল গেটছৰ দৰে ৰুপাৰ্ট মাৰ্ডকৰ দৰে মেডিয়া মোগল বুলি আমি যাক কওঁ তেওঁলোকে সম্পূৰ্ণৰূপে মানুহৰ চিন্তাৰ জগতখন সম্পূৰ্ণৰূপে কুক্ষিগত কৰি নিয়ন্ত্ৰণলৈ আনি মানুহক স্বাধীন চিন্তাৰ পৰা বঞ্চিত কৰিব বিচাৰিছে সেইবাবে সংবাদ মাধ্যমৰ কৰ্মীসকল অনিৰাপত্তাত ভুগিছে এদিনীয়া চৰকাৰী বঁটা বাহনাতাৰে তেওঁলোক টিকি নাথাকে চৰকাৰী ক'ৰবাত কোনোবা অনুষ্ঠানত ৰাজনৈতিক দলে দিয়া লেফাফা এটাৰ টকাৰে তেওঁলোক বাচি নাথাকে
তেওঁলোকক নিৰ্ভৰ কৰিবলৈ এৰি দিয়া হৈছে যে যি মাতিব যিটো অনুষ্ঠানলৈ তাৰ পৰা পেট্ৰলৰ খৰচটো গোটাইহে যেন তেওঁলোকে চলিব লাগে। তেওঁলোকে নিজাকৈ বাচি থকাৰ সন্মানেৰে সৈতে বাচি থকাৰ বাটবিলাক বন্ধ কৰি অনা হৈছে। ফলত সংবাদ মাধ্যমৰ প্ৰতি ৰাইজৰ আস্থা হেৰাই গৈছে। ৰাইজে বাতৰিকাকত পঢ়িবলৈ এৰি দিছে। ৰাইজে এটাৰ পিছত এটা আপোনালোকে যিসকল আছে আপোনালোকে দেখিব যে হাতত যদি ৰিম'টটো থাকে দ্ৰুত মানুহবিলাকে চেনেল বদলি কৰি আছে। কোনো এজন মানুহে স্থিৰভাৱে এটা টিভি চেনেলৰ সন্মুখত বহি আদিৰ পৰা অন্তলৈকে চাব নোৱাৰে। যিবিলাক মানে চলবাস যন্ত্ৰ আছে মোৰ নিচিনা মোবাইল তেওঁলোকে দেখিব দ্ৰুত আঙুলি সঞ্চালন কৰিছে। তেওঁলোকে কোনো জেগাত মন দি চাব নোৱাৰে। গভীৰ চিন্তাৰ পৰা বঞ্চিত কৰি মানুহক চিন্তা চেতনাৰ পৰা বিচ্যুত কৰি উপৰুৱা কেতবোৰ চিন্তালৈ লৈ যাবৰ কাৰণে এলন মাস্কসকলে যে পৃথিৱীজুৰি চক্ৰান্ত কৰিছে তাৰ ফলত আমাৰ সংবাদ মাধ্যম বলি হ'বলৈ ওলাইছে। মই আজি আহ্বান জনালোঁ যে সংবাদ মাধ্যমৰ কৰ্মীসকলে থিয় হওক ইয়াৰ বিপক্ষে আৰু ৰাইজে নাগৰিক সমাজে তেওঁলোকক লগ দিয়ক। তেতিয়া সংবাদ মাধ্যম বৰ্তিব, চতুৰ্থ স্তম্ভ শক্তিশালী হ'ব, গণতন্ত্ৰ বাচি থাকিব, আমি জাতি হিচাপে বাচি থাকিব। আনহাতে সাংবাদিকৰ বিপদ প্ৰৱণতা আৰু তাৰ প্ৰতিৰোধৰ উপায় সন্দৰ্ভত বক্তৃতা প্ৰদান কৰি নিৰ্দিষ্ট বক্তা দীপেন কাকতিয়ে কয় যে সুস্থ সবল গণতন্ত্ৰত স্বাধীন সংবাদ মাধ্যমৰ এক সুকীয়া অৱস্থান থাকে। আজি কিছু বছৰলৈকে দুই শ্ৰেণীৰ সংবাদ মাধ্যম আছিল। প্ৰথম শ্ৰেণীটোৱে জনসাধাৰণৰ বাবে কাম কৰিছিল আৰু আনটো শ্ৰেণীয়ে পুঁজিপতিৰ বাবে কাম কৰিছিল। কিন্তু বৰ্তমান পুঁজিপতি গোষ্ঠীয়ে সম্পূৰ্ণৰূপে সংবাদ মাধ্যম গ্ৰাস কৰিছে, যাৰ ফলত সৰ্বসাধাৰণ লোকৰ কণ্ঠ ৰুদ্ধ কৰা হৈছে বুলি তেখেতে এটি গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে। তেওঁ লগতে কয় যে পুঁজিপতিৰ বিৰুদ্ধে সাংবাদিকে পদক্ষেপ গ্ৰহণ কৰিলে আক্ৰমণৰ বলি হয় অথবা ৰোষৰ সন্মুখীন হয়। সমগ্ৰ বিশ্বতে সাংবাদিক বিপদৰ সন্মুখীন হৈছে। 2014 চনৰ পৰা 2025 চনলৈকে সমগ্ৰ বিশ্বতে 777 জন আৰু ভাৰতত প্ৰায় 40 জন সাংবাদিক বা সংবাদ মাধ্যমৰ লগত জড়িত লোকৰ মৃত্যু হৈছে বুলি তেখেতে জানিবলৈ দিয়ে। সামাজিক মাধ্যমৰ দুটা দিশ আছে। মই ভাবোঁ তাৰ আটাইতকৈ ভাল দিশটো হৈছে প্ৰতিজন মানুহ মূক জনতা যিবিলাক মানে কথা ক'ব নোৱাৰিছিল, লিখিব নোৱাৰিছিলে, তেওঁলোকে কলম ল'ব নোৱাৰিছিলে, তেওঁলোক নিৰক্ষৰ আছিলে হয়তো প্ৰায়, এই মানুহবিলাকেও আজি কথা কৈ আছে। আমি দেখিছোঁ যে ঘৰৰ গৃহিণী এগৰাকী বনোৱা তিৰোতা বা এটা ৰিক্সাৱালা বা এজন ঠেলাৱালা যাৰ সন্মুখত আজি মাইকটো দিয়ে যে কথা কৈ আছে। আপোনালোকক ধন্যবাদ, বৈদ্যুতিক মাধ্যমক ধন্যবাদ। আপোনালোকে প্ৰত্যেকজন মানুহকে আৰু যেতিয়া আপোনালোকৰ মাধ্যমৰ আগত সেই মানুহবিলাক কথা কৈ মোৰ এনেকুৱা লাগে যেন তেওঁলোকে আখৰা কৰি থৈছে। ইমান টকটকে কথাবিলাক ক'ব পাৰে, ইমান সুন্দৰকৈ কথাবিলাক ক'ব পাৰে। মই ভাবোঁ প্ৰত্যেকজন মানুহক বাক শক্তি দি দিছে এটা বৈদ্যুতিক মাধ্যমে। আৰু বাকী যিসকলে আখৰ লিখিব পাৰে তেওঁলোকে দ্ৰুত লিখি আছে, হাত ৰান্ধি আছে লিখি আছে, তেওঁলোকে অন্যান্য কাম কৰিছে তেওঁলোকে লিখি আছে। এই মুহূৰ্ততে তেওঁলোকে পৃথিৱীক তেওঁলোকক সঁহাৰিটো জনাই দিছে। এটা ঘটনা ঘটিছে, জুবিন গাৰ্গৰ মৃত্যু এই মাত্ৰ কৈ দিছে। গতিকে মই ভাবোঁ কিয় আমি বিৰোধিতা কৰিম যদি লাখ লাখ কোটি কোটি মানুহে লিখি থাকে আৰু কৈ থাকে, ভিডিঅ' বনাই থাকে, ৰিল বনাই থাকে। মই নগ্নতাৰ কথা কোৱা নাই, মই কৈছোঁ মানুহে কথা কৈছে তাক ৱেলকাম কৰিব লাগে। এটা কথা কিন্তু সেইটোতো একেবাৰে সঁচা কথাই, সেইটোৰ ৰূপটো বদলি হৈছে। আমি জৰুৰীকালীন অৱস্থা দেখিছিলোঁ, তাত আছিলে নগ্ন উলংগভাৱে মানুহক গ্ৰেপ্তাৰ কৰি বা তেওঁলোকক পোনপটীয়াভাৱে তেওঁলোকক জেললৈ পঠিয়াই দি প্ৰেছ চেঞ্চৰশ্বিপ জাৰি কৰি বাতৰিকাকতৰ স্তম্ভবিলাক উকা স্তম্ভ, বগা স্তম্ভ, সেইটো এতিয়া নাই। কিন্তু তাতকৈ সূক্ষ্মতৰভাৱে, তাতকৈ ছফিষ্টিকেটেড ৱেত বেলেগ ধৰণটো বেলেগ, কিন্তু এইটো কথা খাটাং যে সত্য প্ৰকাশত বাধা এতিয়াও বাধা আছে। বাতৰি কাকত আলোচনী আদিৰ প্ৰচলন যথেষ্ট কমিছে। এনেহ'লে এই ক্ষেত্ৰখনে অতি সোনকালেই বিপদৰ সন্মুখীন হ'ব বুলি তেওঁ উল্লেখ কৰে। উক্ত অনুষ্ঠানত উপস্থিত থকা নিৰ্দিষ্ট বক্তা ডক্টৰ দেৱব্ৰত শৰ্মা, নিৰ্দিষ্ট বক্তা দীপেন কাকতি, যোৰহাট প্ৰেছ ক্লাবৰ সভাপতি অনন্ত নাৰায়ণ বৰঠাকুৰ, যোৰহাট প্ৰেছ ক্লাবৰ সম্পাদক অশোক বৰুৱা, অৱসৰপ্ৰাপ্ত সাংবাদিক নিৰঞ্জন মহন্ত, জিলা তথ্য বিষয়া ৰজত চেনাকে আদি কৰি যোৰহাট প্ৰেছ ক্লাবৰ সদস্য, যোৰহাটৰ জ্যেষ্ঠ কনিষ্ঠ সাংবাদিক, বিভিন্ন দল সংগঠনৰ সদস্য আদি উপস্থিত আছিল উক্ত অনুষ্ঠানত। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।